প্ৰিয় দৰ্শক আমি পুনৰবাৰ আন এগৰাকী বিশিষ্ট ব্যক্তিক সন্মান জনাব বিচাৰিছো আমি পবিত্ৰ নাথ আমি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে তেওঁক আমি সন্মান জনাম কিন্তু সন্মান জনাৰ আগে তেওঁৰ যি বৰ্ণিল জীৱন পৰিক্ৰমা কি বৰ্ণিল জীৱন পৰিক্ৰমা সামৰি প্ৰস্তুত কৰা এটা ভিজুৱেলছ আমি প্ৰস্তুত কৰি উলিয়াইছো এয়া ভিজুৱেলছ আমি আপোনালোকক উল্লেখ কৰিছো ইণ্টাৰনেশ্যনেল বডি বিল্ডিং এণ্ড ফিটনেছ এথলীট পবিত্ৰ নাথ এইগৰাকী অসম সন্তানে নিজৰ ক্ৰীড়া প্ৰতিভাৰে আজি বিশ্বৰ বুকুত অসমক জিলিকাবলৈ সক্ষম হৈছে ইতিমধ্যে তেখেতে দেশে বিদেশে দেহশ্ৰী প্ৰতিযোগিতাৰ জৰিয়তে বহু সন্মান বুটলি আনিছে WBPF ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপ 2023ত তেওঁ লাভ কৰিছিল ব্ৰঞ্জৰ পদক SABFF সাউথ এছিয়ান বডি বিল্ডিং এণ্ড ফিজিক্স স্পৰ্টছ চেম্পিয়নশ্বিপ 2023ত লাভ কৰিছিল স্বৰ্ণ পদক মিষ্টাৰ ইষ্ট ইণ্ডিয়া IBBF 2022ত ফাৰ্ষ্ট ৰানাৰ আপ হোৱাৰ লগতে বহু প্ৰতিযোগিতাত জয়ী হৈ কঢ়ি আছে গৌৰৱ মাজুলী জিলাৰ পুৰণিবাৰীৰ পৰা বিশ্বৰ ক্ৰীড়া জগতলৈ যাত্ৰা কৰা পবিত্ৰ নাথৰ দৰে ক্ৰীড়া প্ৰতিভা প্ৰশংসাৰ যোগ্য ভাৰতক প্ৰতিনিধিত্ব কৰি ইণ্ডোনেছিয়াত এছিয়ান চেম্পিয়নশ্বিপ আৰু মালদ্বীপত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড চেম্পিয়নশ্বিপলৈ যাবলৈ সাজু হৈছে এইগৰাকী অসম সন্তান পবিত্ৰ নাথক পাৰ্চনেলিটি অৱ দ্য ইয়েৰ 2023 বঁটা প্ৰদান কৰিবলৈ পাই আমি ধন্য মানিছো আমি বিশিষ্ট খেলুৱৈ পবিত্ৰ নাথ ডাঙৰীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো তেখেতক মঞ্চলৈ আগুৱাই আনিব ডাইনোছ প্লাছৰ হৈ বংকিম বৰঠাকুৰ ডাঙৰীয়াই তেখেতক বঁটাটি প্ৰদান কৰিবলৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুসাহিত্যিক মৃণালিনী দেৱী বাইদেউ তেখেতক মঞ্চলৈ আগুৱাই আনিবলৈ বংকিম বৰঠাকুৰ ডাঙৰীয়াক অনুৰোধ জনাইছো বঁটা প্ৰদান অনুষ্ঠানত সহযোগিতা আগবঢ়াব ডাইনোছ প্লাছৰ মুখ্য পৰিচালনা সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়া আৰু ইডিটৰিয়েল এডভাইজাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰে মই পবিত্ৰ নাথ ডাঙৰীয়াক এটি ফুলাম জাপি এখনি ফুলাম গামোচা মেমেণ্টো আৰু এখনি মানপত্ৰ আগবঢ়াব আৰু ফুলাম জাপি আগবঢ়াব আমাৰ শ্ৰদ্ধাৰ মৃণালিনী দেৱী বাইদেৱে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে মৃণালিনী দেৱী বাইদেৱে ফুলাম জাপি আগবঢ়াব আমাৰ শ্ৰদ্ধাৰ মুখ্য পৰিচালনা সঞ্চালক অনিৰ্বাণ দাস ডাঙৰীয়াই মেমেণ্টো আগবঢ়াব আমাৰ শ্ৰদ্ধাৰ ইডিটৰিয়েল এডভাইজাৰ ডক্টৰ দয়ানন্দ পাঠক ছাৰে মানপত্ৰ আগবঢ়াব শ্ৰদ্ধাৰ মৃণালিনী দেৱী বাইদেৱে আটাইকে ধন্যবাদ জনাইছো প্ৰিয় দৰ্শক আমাৰ এই বঁটা প্ৰদান অনুষ্ঠান অব্যাহত থাকিব কিন্তু তাৰ মাজতে আমি কিছু সাংস্কৃতিক কাৰ্যপ্ৰণালী আমি কাৰ্যক্ৰমৰ আমি সোৱাদ নিশ্চয় ল'বই লাগিব আৰু পুনৰবাৰ কৈছোঁ আমাৰ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশত নিয়োজিত হৈ থকা ভালেকেইজন বিশিষ্ট ব্যক্তিক আমি সম্বৰ্ধনা জনাম আমি তেওঁলোক আমন্ত্ৰণ জনাই আহিছোঁ আৰু তেওঁলোক আমাৰ মাজত উপস্থিত আছেই আমাৰ মঞ্চত উপস্থিত আটাইকেইজন বিশিষ্ট ব্যক্তিক আমি প্ৰেক্ষাগৃহৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110